পাৰোঁ বাট পানী বহুত বোকা আৰু জলপৰীটো 1 week মানৰ আগতেই গ'ল এতিয়ালৈকে নাই বহুত আগতেই গুচি গ'ল বিকজ চেল নহয় তো সেইটো কাৰণে গুচি গ'ল ইমান দিন মেলা আছে ক'ত চেল হ'ব তো এতিয়া অলমষ্ট মাল উঠাইছোঁ আজি লাষ্ট ডে মেলাত কাইলৈ খতম বিহুৰ মাত এইফালে ডিজেৰ মাত কোনটো শুনিম যিহেতু বিহু আমাৰ কালিৰ পৰা ষ্টাৰ্ট হৈছে আজি আধুনিক নৃত্য কাইলৈ মুকলি বিহু পৰহিলৈ দিনত ভেকশ্যন ৰাতিলৈ ফাংচন তো ক'ত মানুহ হ'ব আমি সেইটো কাৰণে মেইন গেট হৈ গৈ আছোঁ এতিয়া কাৰণ এইফালে বহুত পানী আইতা আহিছে আইতাক খোলাব মালে আহিব আইতাক পাপাই আধালৈকে লৈ আহিলে এতিয়া এইকণৰ পৰা এইকণ থৈ পেলাই পাপাই সেইফালে বাইক লৈ গুচি গ'ল বিকজ আইতাই খোজকাঢ়িব নোৱাৰে তাৰপাছত যদি এটা পাকতে আহি পেলাই আইতাক লৈ আহিলে আৰু মোৰ অকণো মটিভ নাছিলে বাট মই দুটা মই কৈছোঁৱে নেকি দেখাইছোঁৱে নেকি মই দুটামান বস্তু চাই আহিছিলোঁ বহুত ধুনীয়া লাগিছে বস্তু দুটা সেইটো মই আনি খাওঁ জাষ্ট নগ'লেই হ'ল আৰু পাপাই কৈছে কি গ'ল বুলি নাজানিলে কি হয় ফোনৰ কভাৰকেইটা বম ছাল লাগিছে মই সেইকেইটা অলপ 400 টকা কৈছে মই 100 টকা বা 200 টকা আনিম কমিটিৰ মানুহ বুলি অলপ এডভান্টেজ লওঁ আৰু মাৰো কেইটামান ডেকৰেটৰ বস্তু আছে প্ৰাইজ দোকানো অলমষ্ট উঠি গ'ল ক'ত দোকান কৰিব এতিয়া চৰি বিহু এখন দোকান নাই কাৰণ এতিয়া বিহু সেই বিহাৰী ফুচকাটো বহিব আৰু যে বাহিৰে বাকীখিনি মানুহে কিমান যেনেই হওক বিহাৰী বুলি নহয় বাকী যিমান হওক অসমীয়াৰ বাহিৰে কোনে জানে অসমীয়া বিহুটো কিমান মহত্ব ৰাখে অসমীয়াৰ মানুহখিনিৰ কাৰণে বসন্ত তাৰ এইটো নহয় বসন্ত হৈছে বহাগ আমাৰ ইম'শ্যন অসমীয়া মানুহৰ কাৰণে অসমীয়া পিপলৰ কাৰণে বাকীবিলাকৰ ঘণ্টা জানিব গাইজ মই কভাৰ চেঞ্জ কৰি ল'লোঁ বাট কভাৰ মানে ইমান ধুনীয়া আহিছে কনফিউজন আছিলোঁ চেঞ্জ কৰিলোঁ টেম্পাৰো চেঞ্জ কৰিব গ'লে বাট ইয়াত ইমান খাছ টেম্পাৰ নহয় 200 300 টেম্পাৰ কেইখন আছে মোৰ সেয়া লগাব নাই যিহেতু মোৰ ফোনত পৰিয়ে থাকে নন ষ্টপ তো সেইটো কাৰণে মই ভাবিছোঁ যিয়ে লগাওঁ অকণমান হেভি লগাওঁ অকণমান দামী লগাওঁ যেন এবাৰ দুবাৰ পৰিলে একো কেৰেপে নকৰে আৰু মই ইয়াতে কাপোৰৰ দোকান আছিলে যোনটো মই টপ চাই লৈছোঁ টপটো গুচি গ'ল বিহু বুলি আৰু অনলাইন অৰ্ডাৰ দিয়া দুটা বস্তু আহিছে আৰু নাই আহা বাকীকেইটা অৰ্ডাৰ দিয়াকেইটা 30 তাৰিখ 30 তাৰিখৰ পিছত আহিব বোলে মই চেছ কাপোৰৰ দোকানত গুচি গ'ল কি দুখ কেইটা 4টা নে 5টা কাপোৰ চাই থৈছিলোঁ গাইজ দিছ ৱাজ মাই আউটফিট पापा पैसा দিব बोले मैं कुछ मुझे पापा देंगे होगा ना कुछ होगा आप जाओ पापा को पहचानते हैं गेट में रहते मुझे ठीक है तो पैसा नहीं दिया पैसा बानी दिया घूरा भगवान नाम घूरा सुन ইয়াত ৰখি থাকিলে খেলিব মন যায় মইতো এটা কচম লৈছিলোঁ লাষ্টৰ এদিনত বাসমতি চাউল নিমেই কিন্তু বাসমতি চাউলটো নাই নাই মই সেইটো নিম বুলি কৈ মই সেইটোৱে নিম বুলি ভাবিছিলোঁ বাসমতি চাউলটো মই নিমেই যিহেতু মই পোলাও পাগিলোঁ আমাৰ সেয়া ঘৰত আছে সেয়া চাউল দি পোলাও বনাই খাই ভাল নালাগে বাসমতি চাউল দিয়ে ভাল লাগে মই কৈছিলোঁ লাষ্টৰ এদিনত এদিন কিমান হয় কিমান নিমে লাষ্টৰ আগত মানে বাসমতি দিয়াৰ মন আছিলে বাসমতি মই কোৱা নাছিলোঁ বা লাষ্ট মেলা খতমৰ আগত এটা নিমে বাপেকে মোৰ লাগিলে কিন্তু মোৰ বাসমতি লোৱাৰ মটিভ আছিলে কিন্তু বাসমতি নাই কি ল'বা মা হ'ব দিয়া ব্ৰেড টোষ্ট খাম ডিমকে লৈ লোৱা মা ডিম লৈ লোৱা টোষ্ট খাম মই মেলা খতমৰ আগত ভাবিছিলোঁ বাসমতি চাউল নিমে লাগ দে বাসমতি চাউলেই নাই হ'লেও জিকিলোতো সেইটোৱে ভাল লাগিছে মই সপোন লৈছিলোঁ এদিনো নিমে খেলি জিকিমেই মই কম বুলি ভাবিছিলোঁ যে খাটিছা বাবা মই তুমি যে ঘূৰোৱাৰ আগত মই কম বুলি ভাবিছিলোঁ ৰ'বা মই তুমি ঘূৰোৱাৰ আগত যে কম বুলি ভাবিছিলোঁ যে খাটুশ্যাম বাবাৰ নাম লোৱা পাই যাব পাৰা গাইজ মই মাক কৈছিলোঁ ভগৱানৰ নাম লোৱা পাই যাব পাৰা ভগৱানৰ নাম লোৱা আমাৰ মায়ে খাটুশ্যাম বাবাক বহুত খুজিব লাগিছে এইকেইদিন নাজানো মামাৰ বেমাৰ আছিল না বেমাৰ থাকোঁতে মাৰ মনতে অট'মেটিকেলি খাটুশ্যাম বাবা আহি গ'ল মানে নামটো শুনাই নাই আজিলৈকে তেতিয়া মায়ে মোক ক'লে যে মোৰ মনত খাটুশ্যাম বাবা বহুত আহি আছে নামটো কি হয় কোন হয় দেন মই চালোঁ ৰাজস্থানৰ হয় খাটুশ্যাম বাবা শ্ৰীকৃষ্ণৰ আন এটা ৰূপ হয় তো মায়ে তাৰপিছত ক'লে যে মোৰ চব উইচ পূৰা কৰিছে এতিয়া মায়েও মানে ভগৱানৰ মায়ে খালি খাটুশ্যাম বাবাৰ নাম লৈছে ঘূৰাই দিছে তাই কৈছে ইমান দিন খেলিলোঁ মই দেখাইছোঁ এই ভিডিঅ'ত কিমান দিন খেলি নাই পোৱা আজি মায়ে বাবাৰ নাম ল'লে পাই গ'ল
মই চাই এবাৰ নামেই লওঁ বাট মানে মায়ে ভগৱানে মায়ে মানে এটা সৰু সৰু উইচ পূৰা কৰি আছে মানে এনেকুৱা লাগিছে যে মানে মাৰ বোলাবাল আহিলে আহি আছে আৰু বাবাৰ চব উইচ পূৰা কৰিব গৈ আছে মানে মায়ে আৰু ভক্তিটো বাঢ়ি বাঢ়ি গৈছে ভাবকচোন এইটো মানে একো কিছুমানে দেখি পেলাই পূজা কৰে কিছুমানে মানে চাই পেলাই পূজা কৰে এইটো ভগৱান এনেকুৱা মোৰ উইচ পূৰা হ'ব বজৰংবলী ইমান পাৱাৰফুল মোৰ বুক ৰক্ষা কৰিব চাব মায়ে খাটুশ্যাম বাবাৰ চিনিয়ে নাপায় নামটো আজিলৈকে শুনা নাই মনত লৈ পিনে আহি গ'ল মুখত ভগৱানক মাতি মাতি খাটুশ্যাম বাবাৰ নামটো মুখলৈ আহি গ'ল তাৰপিছত ভাবিছে মই কি কৈ আছোঁ কাক কৈ আছোঁ মোক কাকো চিনিয়ে নাপাওঁ খাটুশ্যাম বাবা কোন হয় মই চাওঁতে গম পাইছোঁ যে ভগৱান হয় সেনেকুৱা তেনেকুৱা হয় তো সেইটোক কৈছে আচলি ভক্তি বুলি বাকী বাৰু চাপ্টাৰ 4 না বজৰংবলী পাৱাৰফুল বজৰংবলীয়ে মোক বচাব পাৱাৰফুল হয় কাৰণে তেনেকুৱা ভক্তি নালাগে চাই এবাৰ মই প্ৰুফ পাইছোঁ মই চাই এবাৰ মানিছোঁ মই চাই এবাৰ বহুত প্ৰুফ পাইছোঁ আমি শিৱ বাবাতে ৰূপ হয় শিৱ বাবা মানে দুৰ্গা মা মানে ৰাধা কৃষ্ণ মানে মইতো কৈছোঁৱেই আগতেও ভিডিঅ'ত চলো জয় খাটুশ্যাম বাবা কি আৰু খেলিব নালাগে এবাৰেই পায় আৰু এবাৰেই লাগে বেছি নালাগে বেছি খেলি থাকিব নালাগে এবাৰেই খেলক ব'লক পালে নাপালে নাই সেইটোতো কৈ নিছা বুলি তেনেকৈ নেকি এবাৰেই খেলা পালে পাইছা নেপালে নাই আমার মার নাকৰ ডাক নগ'ল 300 টকা পানী मामे ने सोच के रखा था और ऑर्डर देगा এই চবৰে খাই মৰি আছে কজা জিলাই 3 মায়ে আৰু অৰ্ডাৰ দিব গৈছে মানে মাজৰখিনি গৈছে গোটেইখিনি যোৱা নাই এদিনতেনো কোনটো গোটেইখিনি উঠি যাব মায়ে কোৰ্চটো কমপ্লিট কৰিব কৈছে হ'লেও কৰি চাওক পইচা যাওক লাগিলে খেলি মেলি আছে দেই গাত কভাৰৰ পইচা দিয়াই নাই পাপাই দিব এইফালে এনেকুৱা এটা স্বৰ্গ ঘূৰা আছিলে বাট নাই এতিয়া মাল উঠাই দিলে মেলা পৰাৰ পৰা মাল উঠালৈকে দেখিছোঁ এইফালে জলপৰি আছিলে উঠাই দিলে মই কৈছোঁ আগতে গাইজ মোৰ লগত ভগৱান আছে শেষ হোৱা আগৰ দিনা অকণ ব্ৰেড শ্বপ দেখিছোঁ মই ইয়াত অকল মটকা ঠাই পায় মই দেখিছোঁ বাট এতিয়া ব্ৰেড শ্বপৰ নিচিনা দেখিছোঁ মানে ব্ৰেড শ্বপ বিক্ৰী কৰিব লাগিছে মোৰ মানে কপালত আছে খোৱা হেংগৰ পালোঁ যে খাই ল'ম এতিয়া পাপা আহি লওক পাপা ঘৰলৈ গৈছে আছে গাইজ মেলাখন 19ত যোৱাৰ কথা আছিলে বাট আজি 17তে গুচি গ'ল কজ অকণো মানুহ নাই একচুৱেলি দুদিনটো আছেই মানে লাষ্ট ছানডে এই আজি ফ্ৰাইডে ন এই আগৰ ছানডে কৈছিলে যে ছানডে মানুহ হয় নে নহয় চাই লওঁ যদি মানুহ নহয় দেন মানডে উঠি যাব বুলি কৈছিলে কিন্তু ছানডে দুটামান মানুহ হ'ল সেইটো কাৰণে এইকেইদিন বহালে বাট 19লৈকে নৰখিলে কাৰণ এইকেইদিন মই দেখাইছোঁ মানুহ একদমেই নাই তো সেইটো কাৰণে নৰখিলে 19লৈকে গুচি গ'ল এতিয়া নেক্সট আছে এখন যাব শ্বিলঙত এটা মই যে কৈছোঁ আংকলকে মই চিনি পাওঁ মেলাৰ মালিকটো আমাৰ পাপাৰ লগৰ হৈ আমাৰ ঘৰলৈ আহিছিল মই কৈছোঁ চাহ তাহ খাই যায় তো সেই আংকলে মানে কৈছে আমাৰ ঘৰলৈ আহিছিল পাপাক পইচা দিবলৈ মইতো কৈছোঁ যে পাপাক পইচা দি থোৱা আছে বুলি শ্বহীদ বাকৰি মেলাতে এইটো ক্লিয়াৰ নহ'ল দিয়া তো এইখন বাৰু ভায়েকে আনিছে বাট ষ্টিল আংকলো আহিছে যিহেতু ভায়েকে আনিছে চাই কৰি থাকে আৰু ইয়াতে ঘৰ এই অকণমান আগত মানে তেজপুৰৰ অকণমান আগত তো সেইটো কাৰণে যে আংকলে আহিছে আমাৰ ঘৰলৈ আহিছে মেলাখনো চালে আমাৰ পাপাক পইচা দিলে তেতিয়া ক'লে যে নেক্সট এখন মেলা শ্বিলং যাব এতিয়া অ' মা এতিয়া ৰখি আছে আহা না খং উঠি যায় পাপাক পইচা খুজিব আহি পেলাই একে নিজৰ পইচা দি এবাৰ খেলি জিকিলে নিজৰ পইচাকেইটা খৰচ নকৰে আৰু 500 টকীয়া লৈ আহিছে 20 টকা এটা দি খেলিলে আৰু খৰচ নকৰে পাপাৰ পৰা খুজিব আহিছে অ' পাপা তাত ব্ৰেড শ্বপ একে ফাৰ্ষ্টত মই আহোঁতে কভাৰটোৰ দাম 450 কৈছিলে এতিয়া কিমান দিলে 250 কৰি দিলে জানো মই পাপা যোৱাৰ কাৰণে কৰিলে সেইটো মোৰ চাহ খাব মন নাই মটকা চাহ মন নাই কাৰণ মই জানো ইয়াৰ মটকা চাহৰ টেষ্টটো একদম বেয়া মই মানে ইয়াত মটকা চাহ এদিন খাইছিলোঁ মানে আহিয়ে থাকোঁ না তো এদিন ব্লগটো নকৰোঁৱেই তো ভিতৰত সোমাই পেলাই পাপাই গ'লে বোলা মটকা চাই খাব জানি যে মটকা চাই নালাগে নবহোঁ বহা মটকা চাই মই খাই ভাল পাওঁ বুলি তো সেই তেতিয়াই মোক খুৱাইছিলে ইমান খাচ লগা নাই বাহিৰৰ নিচিনা নাখালোঁ এনেই লয় 50-60 ব্ৰেড চপ আৰু হেৰি চপ খাবা তুমি ভেলপুৰি খোৱা আৰু দহি ফুচকা আমাৰ মায়ে সেইবোৰেই পাব মই নৰ্মেল পানী পুৰিটোৱে ভাল পাওঁ এইডাল যে ডাঙৰ বেয়া লাগে খাই ভাল পাই জানে পাপাই দিব মই বেয়া পাওঁ খাইছোঁ
আইতাই বেয়া পাব খাই ময়ে বেয়া পাইছোঁ আৰু গাপাখন খুৱাই দিম ৰ'বা গাইজ বায়ে ফোন কৰিছে বায়ে কৈছে বোলে হেৰি এইটো কি ওলাইছেনে মোৰ নাই ঘৰ মেলাতে আছে যদি আমি লাহে ধীৰে যাম একে ভাত পানী বনাই পেলাই যাম ঠিক আছে এতিয়া মায়ে মাংস ল'ব ইয়াৰ পৰা এতিয়া পাপাই মাংস কিনিব খাচী মাংস আনিব খাচী মাংস মোক এটা পোলাও বনাই দিব আৰু তো মই কৈছোঁ খাচী মাংস আনিব মোক এটা পোলাও বনাবই লাগিব যেতিয়া মই খাচী মাংস ইমান সাজ নাপাওঁ ষ্টাৰ্ট হৈ গ'ল তো সেই মাংস চাংস বনাই পেলাই একেবাৰে মাংস লাগিব সেইটো খতম হয় 12টা মানত কালি আহি পাইছোঁ 12টা নহয় 11:40 মানত আহি পাইছোঁ ঘৰ চাই কৰি গৈছোঁ 9টা বজাত যিহেতু 9টাত প্ৰেক্টিছ কৰিছোঁ 9টাত প্ৰেক্টিছৰ পৰা বাহিৰে চাবলৈ আহিছোঁ উৎপাদন তো সেইটো কাৰণে দেৰিলৈকে চাইছোঁ আজিও দেৰিলৈকে চাম সেইটো কাৰণে কালি মাংস নাহিলে কালি মই কৈছোঁ কাকাৰ শ্ৰাদ্ধ আছিলে ৰাতিলৈ মাছ চুব লাগে থাৰ্চডে যদিও মই একদম খাবলৈ মন নাছিলে তো মায়ে ক'লে যে কাকাতকৈ ডাঙৰ একো নাই কাৰণ সেই মাটিখিনি কাৰ ভেটিখিনি কাৰ মোৰহে হয় গোটেই ভেটিখিনিতো মই ল'ম মই ভোগ কৰিম ল'ৰা নাই যিহেতু তো সেইটো কাৰণে ময়ে ল'ব লাগিব তো সেইটো কাৰণে ৰাতি মাছ চুই দিলোঁ আৰু মা হুঁচৰি পৰা বাহিৰে আহি ইয়ালৈ নাহিলোঁ আৰু এতিয়া ভাত পানী বনাই আহিব একেবাৰে বহি থাকিব 12টা মানত যাম আৰু খতম কৰি ঘৰগৈ ভাত খাম জানে ডাংকাতি শংকৰৰ লগত মাৰ কাজিয়া লাগিলে হাই তো কৈ আছে যে নামাতে আপোনাৰ ছোৱালী মা তো জানে নহয় আপুনি মোতকৈ বোলে আপোনাৰ ছোৱালীক আপুনি বেছি জানে কেনেকুৱা যেদি মানে এইবোলে এবাৰ নামাতে তেনেকৈ কাকো নামাতে সেইটো হয় বাৰু তো আইতাক কমপ্লেইন লগাই আছে কি হ'ল মেডিকেল ব্ৰেড চব বিচাৰি পাগল হৈ গৈছোঁ যেনে পালোঁ সেই কিন্তু আণ্টিজনী ইমান টেষ্টি নহয় ইমান টেষ্টি হোৱা নাই কিবা এটা কাৰণে সন্ধিয়া খোজকাঢ়ি আহিছোঁ শুনক আপুনি বহু কিবা সঞ্চয় পইচা দিবলৈ আহিছে আপোনাক কি ক'ম এই যে কিন্তু ঘৰৰ পৰা সঞ্চয় মইনা বাইদেউৰ বাটলৈকে বেলেগ মানুহ পইচা উঠি যাব মাৰ ছেকেণ্ড ভাৰ্জন মই খালি মোক চোকা পইচা দিয়া এই নালাগে ঠিক হ'ব আংকলে মাক পইচা দিবলৈ আছে তাতো দিবলৈ আছিলে তো আংকলে ভাবিছে যে পইচা দিয়া নাই কাৰণে আংকলে মায়ে নামাতে এইটো কথা নহয় এই আংকল ছেকেণ্ড মালিক হয় পেলাই মেলাৰ ক'ৰবাই কৈছে আংকলে দিব ন মই কিয় দিব কৈছোঁ সেই বোলো ভাল লাগে নিজকে হ'ব দিয়ক নালাগে দিবলৈ যাওক কিন্তু সেইটো আংকলে কোৱাৰ আগতেই দাদাকেইটাই ক'লে যে নালাগে বুলি দিবলৈ যে নালাগে দিব যাওক আজি লাষ্ট দিনা তো পাপাক তো আগতে চিনি মই কৈছোঁ মই ইয়াতে খাওঁ তো সেইটো কাৰণে ৰেহাই দিছে এই বাহিৰটো বহুত টেষ্টি ইয়াৰটো ইমান খাজ বনোৱা নাই এডজাষ্ট হৈ যাব ইয়াত ফাংচনো আছে নহয় এডজাষ্ট হৈ যাব মায়ে কৈছে কি পাপা আংকলটো বেয়া লগা হ'ব আজিৰ পৰা বাট নাই এডজাষ্ট হৈ যাব যিহেতু ফাংচন আছে না আৰু অকণমান বেয়া লাগিব সদায় সন্ধিয়া ওলাই আহা 4টা বজাত আৰু কৈ আছে যে ইমান পইচা কাৰ কাৰণে কৈছে মইতো কৈছোঁ সেইদিনাখন যে এজনী ছোৱালী কোনে টকা খাই খতম কৰিব মাকৈ সেইটো কৈছে এজনী ছোৱালী আমাৰ এই পঢ়াৰ ধাউতি যিহে বোলে গোটাব লাগিব বোলে পঢ়া থাকিলে বেলেগ কথা জানে যে মই নপঢ়োঁ এই এখন ফটোৱে হয় এইবাৰ হেৰি কৰিব লাগিব হেৰি নকৰিবা মাংস দিলা এই দিনটো লৈ আহা বাই পাপাই মাংস ঘৰত দি আহিছে বোলে এতিয়া যাব ফটাফট মায়ে খাচী মাংস বনাব মোৰ কাৰণে পোলাও বনাব দিছে মায়ে কৈছে মই নাহোৱে চাবলৈ মই কৈছোঁ প্লিজ বোলো পোলাও বনাই দিব জানে মই খাচী মাংস নাখাওঁ বনাব জানে যে মই খাচী মাংস নাখাওঁ তো পোলাও বনাব ৰুটি নবনাই যিহেতু ইয়ালৈ আহিব লাগিব এনেই পোলাও বনাই ৰুটি বনাই পাপাই আকৌ মুখখন ফুলাই দিয়ে মোৰ কাৰণে পোলাও বনাই তাইৰ কাৰণে পোলাও বনাইছে মোক ৰুটি নিদিলা তো সেইটো কাৰণে নাই পাপাৰ কাৰণে ৰুটি আজি নবনাই আজি পাপাই বুজি পাব যিহেতু এয়া হৈ আছে এনেই মুখখন ফুলাই দিয়ে মানে মাৰ পোলাও বুলি ক'লে জানে ৰুটি বনাব লাগিব কজ পাপালে ৰুটি বনাই মোকে পোলালে মোক খং দি যায় বোলো ৰুটিটো বনাই দিব পাৰা মোকে পোলাওটো বনাই দিব নোৱাৰে মই মানে এটাকে ভাত নাখায় বোলে আজি পাপাই খাব আৰু ইয়াৰ পৰা ষ্টাৰ্ট হ'ল অলপ আগত ষ্টাৰ্ট হৈছে এইটো ছেকেণ্ডজনেই নাচিছে মই শুনি আছোঁ মানে পূৰা আজিৰ পৰা চেছ মেলা এনেকৈ মোৰ ব্লগটো শেষ কৰোঁ বাই বাই ব্লগ দিবলৈ মন আছিলে বাট দেখালোঁ আজি এণ্ড ডে বুলি মই কৈছোঁ এণ্ড ডে দিনা দিম চাগে আজি এণ্ড ডে দিনা আহিলোঁ এয়া আইতাও অহা নাছিলে আইতাকো দেখাই দিলোঁ আধা আজি গ'লেই বুলি তো 2026ৰ বাম পৰ্বতীয়াৰ মেলা শেষ
এইটো বছৰৰ কাৰণে সামৰণি মাৰিছে অহা বছৰ আকৌ মাৰ্চ বা এপ্ৰিলত বা মে'ত লগ পাই আছোঁ এইটো এক্সামটোৰ ওপৰত ডিপেণ্ড কৰে মইতো এনেকৈয়ে যামগৈ বুলি ভাবিছিলোঁ মেলালৈ বাট বায়ে ফোন কৰি ক'লে আৰু এই টিকু বুলি কয় মোৰ কলেজতে পঢ়ে ধৃতিস্মিতা বুলি কয় তাৰ যেনিবা ফোন কৰিছে এতিয়া দুবাৰ ফোন কৰিলে যে আহিছনে বোলে মোৰ লগ নাই মই তোৰ লগতে যাম বোলে মই চোৰ এতিয়া মেলা পৰা মই গৈ ল'ম হ'ব তই খালি মোক ফোন কৰিব নাপাহৰি জানে যে মই কথা পাহৰি যাওঁ তাইকে মই ফোন কৰি আছে আহিলি নে মোৰ তাই আহা মই ফোন কৰিম দে কৈছে নাপাহৰোঁ মই নাপাহৰোঁ তো তাইও মোৰ লগত আহিব তাই যিহেতু লগ নাই তো তাই মই বাহোঁ তো বায়ে কৈছে নাই লাহে ধীৰে যাম আমাৰ মায়েও ভাত চাত বনাই আছে ভাত চাত বনাই যাওঁ কালি দেখিছে কিমান দেৰি হৈছে বৰমাহঁতো আহি গ'ল বৰমাই আকৌ ঘৰকৈ ভাত বনাইছে বাট আমাৰ মায়েতো বনাই আছে তো সেইকাৰণে বৰমাহঁতে আজি ভাত চাত বনাই আহিব বোলে মইতো এনেকৈ চাম বুলি ভাবিছিলোঁ বাই যেতিয়া ক'লে ঠিক আছে বোলো আমাক যোৱাবাৰতে চবেই জোৰ কৰিছে যে নাচিলে আমি ৱৰ্কশ্বপ এটা কৰিছিলোঁ গৰম বন্ধৰ তাত আমি গাঁৱৰে জীয়ৰী নাচিছিলোঁ আধা দিন ড্ৰয়িং আধা সত্ৰীয়া আধা মিছ সৰু সৰু মই ৰখিবই নোৱাৰোঁ গান শুনি তো গাইজ মই কথা এটা কোৱাই নাই শহীদ বাগৰ বিহু চাবলৈ গৈছিলোঁ যে মানে শহীদ বাগৰ বিহু বুলি নহয় আমাৰ কলেজতো বিহু আছিলে বিহু পৰা আহি থাকোঁতে কলেজৰ ফ্ৰণ্টত সৰু স্কুল এখন আছে মানে এই ৰেইনব' স্কুল নেকি জানো তাৰ বিহু হৈ আছিলে লগালগ মই তেওঁকেইটা অসমীয়া ছোৱালী মই নাচি থোৱা কৰি নাচি থোৱা এবাৰ জানিমে ন সেনেকৈ মোৰ হাতৰ ষ্টেপটো আহি গ'লে বিদুৰে কৈছে বোলে ৰখিবই নোৱাৰে কালি শহীদ বাগৰ যে ফাংচন হৈছিলে খিটিকেনা মোৰ আহি গৈছে বিদুৰে আহিয়ে যায় ন তো মই কৈছোঁ নাই মোৰ ষ্টেপ চেঞ্জ হৈছে যে হ'লেও মই হাত ৰখা নাই মই কৈছোঁ কেনেকৈ হাত ৰাখিব পাৰোঁ আফটাৰ অল অসমীয়া ছোৱালী কেনেকৈ হাত ৰখিব ব্ৰ মোৰ তো লগালগ মোৰ মানে এইটো আহিয়ে যায় কালি যে নাচি আছোঁ যে মই এনেকৈ কৰি আছোঁ মানে ঘূৰি পোৱা নাই সেইটো চাওঁ তো এনেকৈ মোৰ মূৰটো আহি আছে বাইক ইংলিছ আমাৰ কলেজৰ ছোৱালীজনী লগ কৰিলে চম্পিতা বুলি কয় এবাৰ দৰঙতে কৰিছিল মোৰ লিডৰ ক্লাছমেট আছিলে এলৰ কথা পাতিলোঁ মায়ে চাবি পাহৰি গ'ল মোৰ পাপা ঘৰলৈ গৈছিল না তো চাবি লৈ আহিলোঁ গৈ থাকিব লাগিছিল তো গাইজ সেইটোৱে মানে মোৰ মানে আহি যায় যেন মইহে শিকাইছোঁ নাজানো বেলেগৰ হয়নে নহয় বাট মই অসমীয়া হয় মই বিহু চাওঁ কি মই নৰ্মেল গান শুনি ৰখিব নোৱাৰোঁ কিন্তু নৰ্মেল গান শুনিয়ে মই ৰখিব নোৱাৰোঁ হিন্দী হিপ হপ বা আধুনিক নৃত্য যিয়ে ৰখিব নোৱাৰোঁ বাট সেইকেইটা শুনি যদি ৰখিব নোৱাৰোঁ তেনে বিহুটো শুনি কেনেকৈ ৰখিব পাৰিম অসমীয়া ছোৱালী হয় আফটাৰ অল আৰু মোক কেইটামানে সুধি আছিলে যে বিহু এই হিপ হপ আৰু বেলি ক'ত শিকিছোঁ মই ডেকাৰগাঁৱত শিকিছিলোঁ হিপ হপ বেলিটো তাত বেলিটো মই কমপ্লিট কৰিব নোৱাৰিলোঁ মই হোৱা নাই মোৰ 7 ইয়াৰ্ছতে অপাৰেশ্যন হৈছিলে হাৰ্নিয়াৰৰ পেটৰ তলত তো সেই পেটৰ একে তলত তো সেইটো কাৰণে ডক্টৰে মোক ৰেষ্ট কৰিব দিলে হিপ হপটো কমপ্লিট কৰা হ'ল বেলিটোৰ আধা ক'ৰ্চ কৰা হ'ল মোৰ তাৰপিছত বা ডক্টৰে বহুত বছৰ ৰেষ্ট দিলে মানে কষ্ট দিব মানা কৰিলে যিহেতু জানেই বহুতে হিপ হপ আৰু বেলিটো কিহৰে কাম আছে দেন নানাচি বহুত বছৰ হৈ গ'ল তাৰপিছতহে মই ফাৰ্ষ্ট গাইজ মই বিহু শিকা নাই ফাৰ্ষ্ট মই বহুত সৰুতে মানে 6 ইয়াৰ্ছৰ আগতে মই ফাৰ্ষ্ট হিপ হপৰ বেলি শিকিছোঁ দেন তাৰপিছত মই বিহু শিকিছোঁ তাৰপিছত বহুত বছৰ গেপ কৰি যোৱাৰ পিছত মানে শিকিবলৈ মন নগ'ল যিহেতু আধাতে ক'ৰ্চ কমপ্লিট হৈয়ে গ'ল আৰু এটা বস্তু এৰিয়াৰ পিছত মনটো নাযায় না তো মনটো উঠি গ'ল তাৰপিছত মই শহীদ বাগৰত মোক বিহু দি দিলে কৈছে ইয়াত আগতে বিহু চিহু নাছিলে আমাৰ বাপুদেৱে তাতে আছিলে তো ফাৰ্ষ্ট আগৰ পৰাই তো তাত দি দিলে বিহু শিকাৰ পিছত মই সত্ৰীয়া শিকিছোঁ গাইজ বহুত ক'ৰ্চ কৰি থোৱা আছে মই বাট মই সত্ৰীয়াটো জানেই ইমান খাছ নাপাওঁ ইয়াত নাচিছোঁ বাৰু এইবাৰ আমাৰ ইয়াত প্ৰগ্ৰেমত মানে মেইন সত্ৰীয়া পাৰ্ট কেইটামান আছে আমি কেইজনীমান মানে ছোৱালীয়ে নাচিছোঁ তো মানে হিৰোৰ কাৰণে এটা কাৰণে ভাল হ'ল এডভান্টেজ এটা পালোঁ য'তে নাচিব কয় ত'তে নাচি দিব পাৰোঁ ইয়াত এতিয়া মানে আমাৰ যোনটো গান আছে কেইটামান গান আমি চব গান মিক্স নাচিছোঁ তো সেই মিক্স গানটোত আমাৰ য'ত ঝুমুৰ আছে আৰু মই কৈছোঁ মই ঝুমুৰ আগতে নাচি থোৱা আছে নটৰাজত কাজিনছবোৰত কাজিন দাদাৰ আমাৰ ডান্সৰ গ্ৰুপ এটা আছে মই কৈ থোৱা আছে নটৰাজ শিল্পী কৈছে বুলি তাতে মই নাচিছিলোঁ যেতিয়া তো সবে এবাৰ পৰা নাচি আহিছোঁ আৰু মইতো কৈছোঁ বড়ো মোৰ চাৰ্টিফিকেট লৈ থোৱা আছে বুলি তো বড়োটো আৰু ঝুমুৰটো শিকি থোৱা আছে চব নাচাওঁতে বিহুটোতো জানোৱেই তো বিহুটো আমি চাৰিজনী কাজিন ফিক্স আছিলোঁ মানে ভণ্টিকেইজনী দেন ঝুমুৰটো আহিলে ঝুমুৰটো মই এবাৰতে পাৰিছোঁ মানে এবাৰতে মোৰ হাত ভৰি চব আহিছে তো ক'লে যে তই ঝুমুৰটো নাচিম তো মাজত মই মোৰ ছাইডত দুজনী বেলেগ ছোৱালী কাজিন এজনীয়ে নাচিছে এই টুইনছৰ ভিতৰত ডাঙৰজনীয়ে নাচিছে সৰুজনী নাই অহা কাৰণে সৰুজনীক নিদিলে দাদা নিজৰ ভণ্টি চণ্টি বুলি নাই আৰু যোনে পাৰে তাৰপিছত ছাইডত আৰু এজনী কোনোবা ছোৱালী আহিছে তাইক মই চিনি পাওঁ এনেকুৱা গ্ৰুপতে নাচাওঁ বুলি এই মাজগাঁৱৰ অলপ আগত ঘৰ কলেজৰ ওচৰত ঘৰ কি দিদি নামটো আছিলে কিবা এটা তো তাই মোৰ লগত নাচা সেই তেতিয়াৰপৰা মানে চিনি পাওঁ মানে তো আমি কিজনীয়ে নাচিছিলোঁ সেই তেনেকৈয়ে মই বহুত জন নাচিলোঁ বাট তেনেকৈ নানাচোঁ তো সেই সত্ৰীয়া নৃত্যটো জনাৰ কাৰণে ভাল হ'ল ইয়াত বায়ে যোনটো ষ্টেপ দিছে আধা দি ষ্টেপ সত্ৰীয়া নৃত্য
সেই সত্যেন্দ্ৰ পাৰি গৈছোঁ এইটো যিহেতু মই শিকি থোৱা আছে চাৰ্টিফিকেট লৈ থোৱা আছে সেইটো কাৰণে এতিয়া চাৰ্টিফিকেটখিনি মোৰ ভিডিঅ' বনাম আৰু চখ হৈ যাব এক খোপা আছে স্কুলৰো আছে স্কুলত কিমান আছে মানুহে মেইন শিকি থৈছে শিকি যদি থোৱা আছে তেনে প্ৰেক্টিচ নকৰিলেও তাৰমানে আহিয়ে যায় তো মই শিকি থোৱা আছে কাৰণে ভাল হ'ল এই ইয়াতে কামত আহি গ'ল হাত ভৰি চবতে বাই এতিয়া দিওঁতে মানে মই আৰু প্ৰেক্টিচ কৰিব নালাগে যিহেতু মই জানোৱেই তো যোনে যোনে সত্যেন্দ্ৰ শিকি থোৱা আছে সিহঁতকে দিছোঁ আমি মিনৰে চেষ্টা কৰোঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ এইবাৰৰ প্ৰতিযোগী নিমিষা কাশ্যপ এইবাৰৰ প্ৰতিযোগী নিমিষা কাশ্যপ ভালেই হ'ল আংকলক পাই গ'ল আমাৰ কথা নাই মানে আইতাৰ খোজকাঢ়ি যাবলৈ দিগদাৰ হয় পাপাই আইতাই বোলে যে নালাগে তুমি একেবাৰে মেলা বন্ধ চন্ধ কৰি আহিবা মই খোজকাঢ়ি যাব পাৰিম আইতাৰ যিহেতু বেছি ৰেষ্ট কৰিব মানাব কৰিছে ডক্টৰে মানে ভৰিটো খুলি যায় তো অকণমান খোজকাঢ়িব লাগে সেইকাৰণে খোজকাঢ়াটো ভাল তো আইতাই আহোঁতেতো আহিছেই তো আইতাই ক'লে মই খোজকাঢ়ি যাম বুলি তো সেইকাৰণে খোজকাঢ়ি আহিলোঁ তো এই আংকলটোৱে ক'লে আমাৰ গাঁৱৰে হয় আংকলে বোলে বহা এই তিনিজনী আহি আছোঁ চিনি পাই বৰ্তাটোৱে মানে বৰ্তা হয় আৰু গোটেই ডাঙৰ আংকল বুলি মাতি চবতে আংকলে মাতি কোননো অঁ দিছা বা মই ঘৰ গৈ চেঞ্জ কৰি গৈ আছোঁ মই গৈ আছোঁ যোৱা গাইজ মই ব্লগটো আকৌ এণ্ড কৰিবলৈ মই যে আগৰটোত এণ্ড কৰিম বালিখতে চাই কৰিলোঁ গাইজ মানে কি হ'ল অথনি মই ব্লগটো কিয় ৰখাই দিব লগা হ'ল জমজম উঠাৰ আগত মই ক'ম বুলি ভাবিছিলোঁহে তেতিয়াই আকৌ ফোন এটা আহি গ'ল গাইজ টিকুৱে ফোন কৰিছে যে মই তহঁতৰ ঘৰলৈকে গৈ আছোঁ তই আহি আছোঁ ন মই গৈ আছোঁ তই তো টিকু এতিয়া আহি আছে আমি ওলাই কৰি যাওঁ আৰু তো গাইজ চবেই টান হয় সত্যেন্দ্ৰ বিহু চবেই টান যোনে নানাচে বাট শিকালে শিকি যায়তো বায়ে পাৰিছে অলমষ্ট মানে একে সত্যেন্দ্ৰ নাহিলেতো অলপমানতো আৰু যিহেতু ময়ো কিমান বছৰ হ'ল নানাচা মই কৈছোঁ কিমান সৰুতে নাচা তাৰপিছত মই সত্যেন্দ্ৰ ইমান নানাচোৱেই নহ'লেও মাজে মাজে কেতিয়াবা শুনিলে হাতটো এনেকৈ আহি যায় সেইবোৰে প্ৰেক্টিছ কৰোঁ এনেকুৱা আজিলৈকে নাচা মই কৈছোঁ মই সত্যেন্দ্ৰ মানে খাচাব মই তো সেইটো কাৰণে মই বিহুটোৱে বেছি ভাল পাওঁ আৰু মোৰতো হিপ হপ আৰু বেলেগটো টান হয় তো সেইটো কাৰণে মানে মোৰ অলপ খেলি মেলি লাগিছে বাট লাহে লাহে আহি গ'ল যিটো নাচা পোৱালিতো হাতটো আহি যাব না দুদিন প্ৰেক্টিছ কৰোঁতে তো সেয়াই আমাৰ সেইটো সত্যেন্দ্ৰ আছে মই ভিডিঅ'টোৰ পৰা গোটেইটো ট্ৰাই কৰিম আপলোড কৰিবলৈ এতিয়া মই আজিতো চাই বেছি ভাল লাগিব কাৰণ আজি বেলেগ বেলেগ গান আছে যে এটা গান ফেমাছ আৰু এইখনি গাঁও নে কিবা এটা গান নাচে নহয় গাঁৱৰ গান কেইটামান আছে নহয় এইখনি গাঁও আমুক আমুক তামুক 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 সেইটো কমন গান আৰু সেইকেইটা গান বাজিবই জানো আৰু ক শাখাৰ বিহু নাচনীকেইজনী কিনো চাৱনীৰে চালা মোক গৈ সেইটো মই সেইটো নাচিছিলোঁ আগতে ইয়াত কৰি নাচোঁতে একে সৰু থাকোঁতে মানে সেইটো কৰি বুলি নকয় একে সৰু তেতিয়া মানে কিমান ক্লাছ 6 নে 5ত হ'ব এইটো বহুত সৰু মইতো বহুত ডাঙৰ নাচিছোঁ মই কিমানত 8 নে 9ত নাচিছোঁ হা কিন্তু সেই সৰুটো যেতিয়া আমাৰ ইয়াত নাচিছিলোঁ যেতিয়া এইটো মকৰি হয় ইয়াত যেতিয়া নাচিছিলোঁ তাত নাচোঁতে মই হেৰি কিনো চাউনীয়ে নাচিছিলোঁ আৰু গাগৰি নাচিছিলোঁ আধুনিক নৃত্যত মই নাচিমেই আৰু ভেকশ্যন কৰিছিলোঁ এবাৰ মোৰ বৰমা নাৰ্ছ হয় SI বাৰ যোনজনী মই বা বুলি কৈছোঁ সেই SI বাৰ মাক মানে নাৰ্ছ হয় তো ডেকাৰ গাঁও নহয় গৰৈমাৰী গৰৈমাৰী মানে বৰমাই নাৰ্ছ কৰিছে এতিয়া ৰিটায়াৰ হৈ নাৰ্ছ কৰিছে তো বৰমাৰ তাত চব নাৰ্ছৰ ড্ৰেছ আছে তো বৰমাৰ নাৰ্ছৰ ড্ৰেছটো পিন্ধি পেলাই মই নাৰ্ছ হৈছোঁ দুবাৰেই ভেকশ্যন কৰিছোঁ এবাৰ কাশ্মীৰী ছোৱালী হৈছিলোঁ মই কাশ্মীৰটো গৈছিলোঁ তাৰপৰা যিমান মানে কাপোৰ কানি আছে মইতো কৈছোঁ কিনি চব লৈ আহিছিলোঁ বুলি সেই দুবাৰ হৈছোঁ এবাৰ নাৰ্ছ হৈছোঁ এবাৰ কাশ্মীৰী ছোৱালী হৈছিলোঁ মই ফাৰ্ষ্ট আৰু ছেকেণ্ড পাইছোঁ নাৰ্ছত ছেকেণ্ড পাইছোঁ কাশ্মীৰী গাৰ্ল ফাৰ্ষ্ট পাইছোঁ মই এতিয়া মনত আছে কি যে কুৱেশ্যন কৰিছিলে মোক চব শিকাই দিছে তুমি ক'ত কৰা তোমাৰ নামটো কি তুমি কাৰ হেৰি হয় মানে কাৰ লগত থাকা মই কৈছোঁ নহয় কলিতা আংকল বুলি যে মোৰ সেই কলিতা আংকলে মোক অপাৰেশ্যন কৰিছিলে আমাৰ মানে ঘৰৰ ডক্টৰ বুলি ক'লেও বেয়া নহ'ব কলিতা ডক্টৰক চবেই চিনি পায় LB ৰোডৰ ওচৰত বহে নেকি সেই আংকলটোৱে মোৰ অপাৰেশ্যন কৰিছিলে হাৰ্নিয়াৰৰ যেতিয়া মোৰ হাৰ্নিয়াৰ হৈছিলে 7 ইয়াৰ্ছত তো আংকলে মোৰ কৈছে আংকল মানে আমাৰ পাপাৰ লগত বহুত ভাল মানে আমাৰ কাকাৰ লগৰ আছিলে মানে তো অলপ বয়সস্থ আছে তো পাপাক ভালকৈ চিনি পায় আৰু মোকো ভালকৈ চিনি পায় তাৰপিছত এতিয়া আংকলৰ ছোৱালীজনী আকৌ আমাৰ ঘৰলৈ আহি থাকে আংকলৰ ছোৱালীজনী মানে মোক দেখি আংকল চক হৈ যায় ইমান ডাঙৰ হ'ল ছোৱালী আংকলৰ ছোৱালীজনী মানে সেই ডক্টৰৰ কোৰ্চতে কৰিছে ডক্টৰ হৈ গ'ল মানে ডক্টৰ হ'লেই উপাধি ল'লে আৰু তো সেই আংকলে মোক যেতিয়া অপাৰেশ্যন কৰি দিছিলে আংকলটোৱে অপাৰেশ্যন কৰোঁতে তো চিনিটো পাওঁৱে মই আংকল তুমি কাৰ লগত থাকা মই কৈছোঁ কলিতা ডক্টৰৰ লগত মোৰ মানে সেইয়া পৰ্যন্ত মুখস্থ কৰি দিছিলে যে কাৰ লগত থাকে ক'বতো লাগিবই তো সিমান পৰ্যন্ত মই মুখস্থ কৰিছোঁ যে মই কলিতা ডক্টৰৰ লগত থাকোঁ হেন তেন কাৰণ আংকলকো চিনি পাওঁৱে মই কলিতা আংকলক তো আংকলে মোৰ অপাৰেশ্যন কৰি দিছে আমাৰ ঘৰত আহি কৰি থাকে তো সেয়াই তো গাইজ সেয়াই বহুত কথা ক'লোঁ ডাইৰেক্ট ব্লগত দেখাম 19ত মই ব্লগটো দিমেই মোৰ নাচাৰ ভিডিঅ' ক্লিপবোৰ দিমেই বেছি সত্যেন্দ্ৰ নাই গাইছে সেই এইবোৰ এনেকৈ সেইবোৰ আছে আৰু এইটো আছে সেইবোৰ আছে আৰু ভৰি ধুনীয়াকৈ দাঙি
এইটো আছে তো তো সেইবোৰেই আছে কথাটো কৈছোঁ আপোনালোকক তো মই দিম আৰু বেছি সত্ৰীয়া নৃত্য দিয়া নাই কাৰণ মই জানো চবেই বাকীটো চবেইটো নাজানে ন সত্ৰীয়া নৃত্য সেইটো কাৰণে হিচাপেতো গোটেই সত্ৰীয়া নৃত্য দিম বুলি ভাবিছিলোঁ বাট দিব নোৱাৰিলে কাৰণ চবেইটো নাজানে আৰু মাৰ সত্ৰীয়া নৃত্য টানো আছে ইমানো ইজি নহয় যে 2-3 দিন শিকিলে আহি যাব পূৰা কৰিব লাগিব উৰা আসন আছে হেৰি আসন সেইবোৰ জানিব লাগিব না উৰা চুৰা দেনহে পাৰিব কিমান কি আছে তো সেয়া চবটো মই কৰি থোৱা আৰু কুঁহিয়ে কৰি থোৱা আৰু বহুত 3জনীয়ে আমি কৰা আছে সত্ৰীয়া তো সেই 3জনীটো এটা গানতো দিব নোৱাৰি পোৱালি লাগিব যিহেতু আমাৰ কৈছোঁৱে আমাৰ টোটেল 28টা আৰু সৰু সৰু পোৱালিৰ সৈতে দিছে সেইকাৰণে হিচাপে চবকে ইজি ষ্টেপ বনাই দিছে আৰু তো সেইটো কাৰণে যেন চবেই নাচিব পাৰে মিলাই কৰি সেইটোৱে কথাটো আজিলৈ বৰ কথা ক'লোঁ গাইজ তো আজিলৈ পাই তেতিয়া মই ৰেডি হৈ যাওঁ কিনো দেখাম আৰু সেয়াই কিমান দেখাম আৰু মানে তাৰ ইমান দীঘলীয়া থাকে মই কেনেকৈ দেখাব পাৰিম সেইটো দেখাব নোৱাৰিম তো মই এতিয়া যাওঁ ৰেডি হওঁ টিকু আহি আছে দেন মই বাক ফোন কৰোঁ বাৰে বাৰে এবাৰ ফোন কৰি গ'লে মই ঘৰলৈ আহিছোঁ বুলি এতিয়া মই সিহঁতৰ লগত যাওঁ মা আৰু আইতা অলপ পিছত যাব মানে পাপাই মা আৰু পাপাক আইতাক লৈ যাব গাড়ীত কাৰণ আইতাটো আকৌ খোজকাঢ়ি নাহিলে বাৰু হ'লেও খোজকাঢ়ি যাব নিদিয়ে আৰু পাপাই তো গাইজ বাই বাই এতিয়া ৰাতিৰ ব্লগ এডিট কৰি আৰু গাইজ মোৰ ৰাতি আহি যে মই ভাবোঁ সদায় ৰাতি ষ্টৰি দিম হেণ্ড কৰিম বাট মোৰ পেচেঞ্চ লাগে মোবাইলটো চাব গ'লে এনেকৈ পৰি যায় যিহেতু মোৰ টোপনি খতিকা অভ্যাস নাই ৰাতিপুৱা 8টা-9টাতে যাব লাগিছে মই কৈছোঁ মোৰ টোপনি খতি কৰিলে বুম মাথা বিষায় আৰু মই লাগিলে নেখাই থাকিব পাৰিম বাট মই টোপনি খতি কৰিব নোৱাৰোঁ মোৰ পূৰা এক্সষ্টড ফিল হয় বহুত মাথা চাহ ঘূৰাই মাথা চাহ হেৰি কৰি থাকে যিহেতু মোৰ গেছ বেছি টোপনিটো হামিয়াই থাকিম গেছত হামিও আহে আৰু গেছ মাৰিলে বহুত টোপনি ধৰে জানি চাগে যাৰ যাৰ গেছ আছে তো সেইটো কাৰণে মানে একে অশান্তি হৈ যায় মই টোপনি খতি কৰিব নোৱাৰোঁ তো টোপনি খতি হৈছে কাৰণে ৰাতিটো আৰু সোনকালে টোপনি আহে মোৰ আৰু মই নাজানো কিয় গাইজ মোৰ টোপনি বহুত মানে মই কৈছোঁ মোৰ টোপনিটো মোৰ বহুত বেছি মৰমৰ তো গাইজ দিনৰ লাগিলে মই 12টালৈকে শুই দুপৰীয়া 3টাৰ পৰা যদি 4টালৈকে শুওঁ ৰাতি 11টা বজাত 10টা বজালৈকে বিচনাত যেতিয়া পৰি মোৰ টোপনি এনেকৈ আহিবই নাজানো কিয় ইমান টোপনি আছে মোলৈ টোপনি আহে মোৰ বেলেগে কয় যে দিনত মই ইমান দেৰিলৈকে শুইছোঁ মোৰ ৰাতি টোপনিয়ে নাহে ভাই কাৰণ মোৰ এইটো নহয় মই দিনত যিমান ঘণ্টা শুওঁ টোপনিটো আহিবই গাইজ মই ক'লা মছলা আনিব আহিছোঁ পাপা আহি আছে বাট ষ্টিল মই চাই আহোঁ যদি ওচৰৰ দোকান খোলা আছে ময়ে লৈ আহোঁ মানে বেছি টাইম ৱেষ্ট নকৰে আৰু গাইজ কি বুলি কয় মোৰ টোপনিটো বহুত মৰমৰ যেতিয়াই আহে মই তেতিয়াই শুই যাওঁ বহুত ভাল পাওঁ মোৰ টোপনিটো খতম এৰাব নিবিচাৰোঁ আৰু গাইজ মই মানুহে যে কয় 1 ঘণ্টা শুই লওঁ মোৰ পাপাই 1 ঘণ্টা শুই লওঁ ভাগৰ লাগিব মই সেইটো কৰিব নোৱাৰোঁ মই কৈছোঁ নেকি মই শুলে ভালকৈ শুম নহ'লে মই 1 ঘণ্টা নুশুম মোৰ ইমান খং উঠে মোৰ খং কি থাকে টোপনি পৰা নহ'লে আৰু মই কৈছোঁ আগতে যদি সৰু ডাঙৰ ৰাগ চাব মাহঁতে মই কেনেকুৱা লাত মাৰোঁ একদম টোপনি পৰা উঠিব নোৱাৰোঁ 1 ঘণ্টা 2 ঘণ্টা শুই পেলাই কিন্তু মই নুশুৱে লাগিলে বাট হেৰি নাই তো এতিয়া মই যাম দোকানৰ পৰা কিবা আনিব লাগে আনি দি মই পূৰা ওলাওঁ তো গাইজ আজিলৈ ব্লগটো ইমানে পূৰা 19 লগ পাই আছোঁ মাৰো আছে মোৰো প্ৰগ্ৰেম আছে মোৰ প্ৰগ্ৰেমতে লগ পাই আছোঁ ফোনৰ চাৰ্জৰ লগাই যাওঁ বাই দিয়া পাপাই আনিব মোক কৈছে মই যাব নালাগে থেংক গড বাচিলোঁ যাব নালাগে মানে চেঞ্জ কৰোঁ